হেল্ল' ভিউৱাৰ্ছ, ৱেলকাম বেক মাই চেনেল। আজি এটা বিগ ব্ৰেকিং আপডেট এটা আহিছে JTBJTক লৈ পেলাই Any24 নিউজে দিছে। আৰু আপোনালোকে ইউটিউবত নিউজবিলাক চালেও গম পাব যে এইটোত কৈছে কি অতি শীঘ্ৰে প্ৰকাশ পাব JTBJTৰ কাট অফ মাৰ্কছৰ দ্বিতীয়খন তালিকা। আৰু যিসকলে কমেণ্ট কৰি আছিল হিন্দী টিচাৰ গ্ৰেজুৱেটৰৰ যিখিনি কাট অফ 642টা পদৰ সেইখিনিও লগতে নিৰ্ধাৰণ কৰিব। মানে তেওঁলোকে এইসমূহ বিষয়ে কাৰ্যকৰী কৰি আছে। নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰি আবেদন কৰিব পাৰিব TCR নম্বৰ তালিকা। মানে কিমান নম্বৰ পাইছে এইখন ডাউনলোড কৰিব পাৰিব তেওঁলোকে। নম্বৰ তালিকাতে সন্নিৱিষ্ট থাকিব নথি পৰীক্ষণৰ স্থান আৰু সময়। আপোনালোকৰ যেনেকৈ প্ৰথমতে কৰিছিল তেনেকৈ হিন্দী শিক্ষকবিলাকৰো নথিৰ পৰীক্ষণৰ স্থান মানে ভেৰিফিকেশ্যনৰ স্থান আৰু সময় থাকিব। 30 জুলাইৰ পৰা আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া। 30 জুলাইৰ পৰা বুলি কৈছে যিহেতু এইখিনি মনত ৰাখিব। আৰু কৈছে যে ৰাজ্যত 6টা মণ্ডলত হ'ব এই প্ৰক্ৰিয়াসমূহ। 6টা মণ্ডল কি কি আছে? ডিব্ৰুগড় আছে, যোৰহাট আছে, নগাঁও আছে, কাছাৰ আছে, কামৰূপ আছে আৰু কামৰূপ মেট্ৰ' হয় আৰু বঙাইগাঁও জিলা। এই 6টা পৰ্যায়ত মানে বস্তুটো কেনেকুৱা, এতিয়া যিহেতু কামখিনি অতি সহজে হৈ আছে, গতিকে মই ভাবোঁ কি অভাৰলেপিং নহয় বুলি মই ভাবোঁ। এইটো সুন্দৰ পদক্ষেপ লৈছে। হিন্দীৰ প্ৰক্ৰিয়াৰ লগতে হিন্দীৰ শিক্ষকৰ যিখিনি কাট অফ মাৰ্কছ আৰু তেওঁলোকৰ ৰিক্ৰুটমেণ্ট সেইখিনিৰ লগতে যাতে বাকী যি আৰ্টছ, ছায়েন্স আৰু মেথামেটিক্সৰ অলৰেডি যিখিনি কেণ্ডিডেটে ভেৰিফিকেশ্যন কৰিব অহা নাই বা যিখিনি কেণ্ডিডেটে যোৱা নাই তাৰ পৰিৱৰ্তেও যেন ছেকেণ্ড লিষ্টৰ পৰা তলৰ পৰা ৱেইটিং লিষ্টৰ পৰা যাতে মানুহখিনিক আকৌ ডকুমেণ্ট ভেৰিফিকেশ্যনত মাতে, সেইটোৱে হ'ল মেইন উদ্দেশ্য। সেইটোৱে আৰু ছেকেণ্ড মেৰিট লিষ্ট ওলাব বুলি আশা কৰিলে, যিহেতু কিছুদিনৰ ভিতৰতে ওলাব, ডেট এটা দিয়া হৈছে। এতিয়া অফিচিয়েলছ ন'টিচ কিছুমান আহিলে আমি মানে গোটেইখিনি বস্তু ভালকৈ গম পোৱা যাব। ঠিক আছে ভিউৱাৰ্ছ, আজিৰ এই আপডেটটোৰ বাবে মই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থ'ব। ঠিক আছে, নমস্কাৰ।